हेलो नमस्कार एंड वेलकम बैक टू अनदर ब्लॉग। आज आम डिब्रुगढ़ जाबले ओलाइছো। डिब्रुगढ़ केले ओलाइছো और कि कारणे जाम आपनालोকক मैं पिছত कम। तो गाइज बोलक ब्लॉगটো स्टार्ट करूँ और आपलोके चाइ थाকক। सब गाइज पूरा रास्ता एकदम भिजा भिजा बरषुण दी आछे, ठंडा होइसे। या लास्ट बरषुणे ने किए ने ठंडा दिनर ठंडा पेलाइছে ने ठंडा যাব कब পৰা নাই, কিন্তু बहुत ठंडा होइसे আজি। गाइज এতিয়া আমি বগীবিল ব্ৰিজৰ ওপৰত আছো, যোনখন নেকি আপোনাৰ ব্ৰহ্মপুত্ৰ মহাবাহৰ ওপৰত আছে। এটো আপোনালোকক মই বেক কেমেৰা কৰি দেখুৱাই আছো। আমি এতিয়া পালোহি আপোনাৰ টোল গেট, যোনখন নেকি আপোনাৰ ডিব্ৰুগড় বগীবিল ব্ৰিজ পাৰ হলে মানে পায় ধেমাজি সাইডৰ পৰা আহোঁতে। এইখনে টোল গেট, যোনখন অপেনিং হোৱা নাই। আমাৰ অসম আপোনালোকে জানেই চাহৰ কাৰণে বিখ্যাত, এইবিলাকে চাহপাত গছ এইবিলাকৰ কাৰণে অসম বিখ্যাত। এতিয়া ৰাতিপুৱা সময়ৰ কাৰণে একো ভিৰ ভাৰ নাই, কিন্তু হ'লেও সিগনেলটো ফলো কৰা আমাৰ ডিউটি, নহ'লে মানে কাৰ ক'ত কেনেকুৱা এক্সিডেণ্ট হ'ব ক'ব নোৱাৰি। সেইকাৰণে সদায় সিট বেল্ট পিন্ধিব লাগে আৰু ট্ৰেফিক সিগনেলটো মানি চলিব লাগে। আমি এতিয়া ডক্টৰ নাৰায়ণৰ ইয়াত আহি পাই গ'লো। কিমান বিষাইছে? এতিয়াও বিষাই আছে। সেয়া বহুত বিষ বোলে, সেইকাৰণে উপায় নাই, এতিয়া আহিবলগীয়া হৈ গৈছে। এই ভাগৰ মানে আপোনাৰ নাৰ্ভছৰ প্ৰব্লেম হৈছে। আগতে দেখুওৱা হৈছিলে একবাৰ, এতিয়া ৰিচেকআপৰ নিচিনাই হৈছে আৰু দুবাৰ দেখুৱাব আহিছোঁ, কাৰণ এই ভাগৰ আকৌ বিষটো আকৌ ওলাইছে। সেইকাৰণে এতিয়া গাইজ চাই থাকক কেনেকুৱা কি হয়। দেখিছেনে গাইজ কি কৈছে? ডাল চুৰ কৰিবা বোলে। কি কৰিবা? ডাল চুৰ কৰাৰ কথা ভাবিছে। ইয়াত CC কেমেৰা থৈছে এইপিনে, ইয়াত ডাল চুৰ। ছাৰ আহিলে নেকি? ছাৰ আহিলে, চেক কৰি আছে ন। এতিয়া কেই নম্বৰ হ'ল? 5 নম্বৰ। अंधेरा कायम रहेगा। এই ভাগৰ টেষ্ট কৰিলে। এতিয়া আমি ইয়াতে আকৌ ৰিচেকআপৰ কাৰণে ৰখি আছোঁ। ৰিপৰ্ট লৈ পেলাই ডক্টৰে মাতিব, তাৰপিছত চাম। টেষ্ট কৰি ইয়াত চাওক আপোনাৰ বালি গোটেই বালি মানে মাটি। এয়া চাওক, দেখিছেনে? মাটি এয়া শুকালে মানে অঁতৰাব লাগিব। কেমেৰা দেখি পাইছে? সেয়া চাওক, এয়া আপোনাৰ নাৰ্ভছৰ টেষ্ট কৰা হৈছিলে, তাত আপোনাৰ মাটিৰ পৰা টেষ্ট কৰিছে। মাটি আৰু এনেকুৱা ৱায়াৰ চয়াৰ কিবা কিবি আপোনালোকক দেখুৱাইছিলোঁ নহয় অলপ আগত মই। এয়া মাটি চাওক। আমি এতিয়া মেডিকেলৰ পৰা ঘূৰি আহি আছোঁ। এতিয়া আমি অকণমান ডিব্ৰুগড় ইউনিভাৰ্চিটিত সোমাম বুলি ভাবিছোঁ, কাৰণ ডিব্ৰুগড় ইউনিভাৰ্চিটিত অলপ কাম আছে। তাত মই কনভকেশ্যন আপোনাৰ 2018তে ফিল আপ কৰিছিলোঁ। এতিয়ালৈকে একো খা খবৰেই নাই। সেইকাৰণে ভাবিছোঁ যে ডিব্ৰুগড় আহিছোঁ যেতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিত সোমাই যোৱা যাওক আৰু খবৰটো লৈ যোৱা যাওক। সেইকাৰণে গাইজ ডিব্ৰুগড় ইউনিভাৰ্চিটিত সোমাওঁ। গাইজ মই আজি প্ৰথমবাৰৰ কাৰণে ডিব্ৰুগড় ইউনিভাৰ্চিটিত আহিছোঁ, আৰু ইয়াৰ কম্পাউণ্ডটো কেনেকুৱা কি চাওক আপোনালোকেও, ময়ো চাওঁ। তো গাইজ বলক চাই থাকক। এইখন গাইজ চাওক, ৰকেট। অৰিজিনেল নে ডুপ্লিকেট নাজানো, কিন্তু পূৰা অৰিজিনেল নিচিনা লাগিছে। অৰিজিনেল হয় আপোনাৰ। চুকৈ দেখি পোৱা নাই ভালকৈ, ইয়াৰ পৰা চুকৈ নিচিনা লাগিছে। এইখন দেখি নাপায় ন? অৰিজিনেল হয় এখন, অৰিজিনেল নিচিনা লাগিব। অফিসত এতিয়া আপোনাৰ কোনো মানুহ নাই, লাঞ্চ ব্ৰেক হ'ল, লাঞ্চ ব্ৰেক টাইম চলি আছে। সেইকাৰণে আমিও ভাবিলোঁ যে আমাৰো ভোক লাগিছে ৰাতিপুৱাৰ পৰা অহা। এতিয়া ইয়াতে কেণ্টিনতে কিবা এটা সোমাই কিনে খাবলৈ বিচাৰোঁ, যদি পাওঁ কিবা এটা খাওঁ। আমি কেণ্টিনৰ ছাইডৰ পৰা আহিছোঁ।
কি পোৱা যাব বাৰু পৰঠা বাৰু এনে চৌ ফ্ৰাইড ৰাইচ এনেকুৱা টাইপৰ কিবা আমি এতিয়া কেণ্টিনত সোমালোঁ কেণ্টিনত আমি এতিয়া ফ্ৰাইড ৰাইচ অৰ্ডাৰ কৰিছোঁ এয়া বাইদেউ ভাগৰ মাথা ঘূৰাই একদম মন সেমেকি গৈছে বমি কৰি এতিয়া মানে খাওঁ নাখাওঁ কৰি আছে কিন্তু হ'লেও খাবলৈ আনিছোঁ আৰু কেণ্টিনলৈ যিহেতু ডিব্ৰুগড় ইউনিভাৰ্চিটিত আহিছোঁ আকৌ আপোনাৰ এতিয়া বাহিৰত যোৱা টাইম লেট হ'ব আমাৰ লাঞ্চ ব্ৰেক চলি আছে সেইকাৰণে ইয়াতে কিবা এটা খাওঁ বুলি সোমোৱা হ'ল তো এয়া কেণ্টিনৰ নাজাৰা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এইফালে আপোনাৰ যিমান ডাঙৰকৈ আছে আপোনাৰ সিফালেও তেনেকৈ ডাঙৰকৈ ডাইনিং এৰিয়া ডাইনিং হল আছে মাস্কখন খুলি পেলাই হা হা লাজ লাগিছে এতিয়া লাজ লাগিছে কৈ দিয়াৰ কাৰণে চাওক সেয়া লাজ লাগিছে বোলে লাজুকীয়া এতিয়া বান্দৰ নে মানুহ নাজানো দেই বান্দৰ নেকি লাজুকীয়া এই আপোনাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফ্ৰাইড ৰাইচ এতিয়া আমি খাই মেলি আহিলোঁ এতিয়া সোধ পোছ কৰিম কনভকেশ্যনৰ কথা কি হ'ল তো সুধি মেলি ঘৰলৈ গুচি যাম মই এতিয়া ব্ৰহ্মপুত্ৰৰ দলঙৰ ওপৰত আছোঁ যোনখন নেকি আপোনাৰ বগীবিল ব্ৰিজ বুলি কয় আপোনাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আহি পেলাই ইয়াতে ইনগ্ৰেশ্যন কৰিছিলে এই দলংখন এইখন ব্ৰহ্মপুত্ৰ হয় গাইজ চাই লওক এটা 360 ভিউ ব্ৰহ্মপুত্ৰ ব্ৰিজৰ ওপৰৰ পৰা দেখিছেনে পানী এতিয়া বৰ বেছি নাই শুকাই গৈছে কিন্তু আপোনাৰ বহুত তলত আছে এৰিয়াটো বহুত ডাঙৰ হয় বহুত দূৰলৈকে আছে কিন্তু আপোনাৰ পানী এইডোখৰত আছে আৰু সিফালে অলপ পানী আছে তো এইফালে আপোনাৰ দেখিছেনে এইবিলাক আগৰ ফেৰীবিলাক যোনবিলাক তলতে আছে এইখন চাওক ফেৰী আৰু সিফালেও আছে ফেৰী এইবিলাক ফেৰী যোনবিলাক নেকি আগতে দলং হোৱা আগতে চলিছিলে এইফালে পিকনিক পাৰ্টি পিকনিক খাই আছে এতিয়া আহি ঘৰ পালোহি গাইজ তো আপোনালোকে যদি মোৰ এই ব্লগ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়ালৈ ইমানতে এই ভিডিঅ'টো সামৰণি মাৰিছোঁ জয় অসম